শৰৎকালৰ ৰাত্ৰি অতি বিতুপন ৰাসক্ৰিয়া কৰিতে কৃষ্ণৰ ভৈলমন ৰাসলীলা বুলিলে সত্ৰবিদ মাজুলীত প্ৰতি বছৰে সৃষ্টি হয় উখল মাখল পৰিবেশ এইবাৰো মাজুলীত 52টা মঞ্চত উদযাপন কৰা হৈছে ৰাস মহোৎসৱ খোল তাল বাহিৰ সুৰে এতিয়া মাজুলীত সৃষ্টি কৰিছে অনন্য পৰিবেশৰ মাজুলীত লোকসকলক অতিথি পৰায়ণ এই কথা স্বীকাৰ কৰিলে মাজুলীলৈ ৰাস চাবলৈ অহা অসমৰ আন জিলাৰ লোকসকলে নমস্কাৰ আমি নগাঁৱৰ পৰা আহিলোঁ মাজুলীৰ ৰাস চাম বুলি পূৰ্ণিমাৰ পৰিৱেশৰ মাজুলীৰ ৰাস পৃথিৱী বিখ্যাত তো সেইকাৰণে আমি কেইজনমান বন্ধুৱে আমি ভাবিলোঁ যে এইবাৰ ৰাস মাজুলীতে চাওঁগৈ সেই উপলক্ষে আহিলোঁ কালি চালোঁ ইয়াতে ৰাস খনামুখৰ ৰাস আৰু দৰিয়ামুখৰ ৰাস তো গড়মূৰৰ সত্ৰৰ ৰাস বহুত ভাল লাগিলে আজি আহি এতিয়া গুৰুগৃহ দৰ্শন কৰিলোঁ তাৰপাছত এতিয়া আমি তাৰ আগতে ৰাতিপুৱাৰ পৰা সত্ৰখিনি দৰ্শন কৰিলোঁ হয় তাৰপিছত আনহাতে ফিলবাৰী টিহু নলবাৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখা পোৱা গ'ল ৰাস মহোৎসৱৰ উল্লাস তিনিচুকীয়া জিলাৰ ফিলবাৰীত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে 40তম শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ পালন কৰা হয় প্ৰত্যেক বছৰৰ দৰে এইবাৰো পূৰ্ণাংগ বংশবদনাত মঞ্চস্থ কৰা হয় ভগৱান শ্ৰীকৃষ্ণৰ আবিৰ্ভাৱ কৃষ্ণৰ বাল্যকালৰ ৰহস্য খন লীলামালা বজ্ৰধামৰ গোপীসকলৰ সৈতে কৰা ৰাসক্ৰিয়া আদিৰ সুন্দৰ কাব্যিক ছন্দেৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ভাগৱতৰ দশম স্কন্ধত উল্লেখিত নাটখন মঞ্চস্থ কৰা হয় টিহুত 68 সংখ্যক ৰাস মহোৎসৱ ৰাস উপলক্ষে টিহু বাৰুৱাৰী কমিটিয়ে সাংস্কৃতিক সন্ধিয়া উদযাপন কৰা দেখা পোৱা গ'ল ব্যুৰ' ৰিপৰ্ট ইছান নিউজ